নমস্কাৰ। এটি কবিতা লৈ আহিছোঁ। কবিতাটিৰ শিৰোনাম নৰকংকালৰ আৰ্তনাদ। এটা বন্ধ কোঠাৰ মাজত ছটফটাই থকা মই এটা নৰকংকাল। এটুকুৰা ৰুটি, এমুঠি অন্নৰ বাবে তিল তিলকৈ মৃত্যুৰ পথেৰে গতি কৰা মই এটা নৰকংকাল। মোৰ দেহত গেলি পচি উৱলি যোৱা মঙহবোৰ পোকে খাই শেষ কৰা মই এটা নৰকংকাল। কোনেও নুশুনা চিঞৰ, কোনেও নেদেখা যন্ত্ৰণা, কোনেও নুবুজা বেদনাত শেষ হৈ যোৱা মই এটা নৰকংকাল। বয়সে গৰকা এগৰাকী বৃদ্ধাৰ আশ্ৰয়হীন সমাধিত মই এটা নৰকংকাল। কি নাছিল মোৰ যৌৱন, সৌন্দৰ্য, শিক্ষা আৰু সামাজিক দায়বদ্ধতা। কি নাছিল মোৰ, কিন্তু ক'ত সেই যৌৱন, ক'ত সেই শিক্ষা? আজিৰ সমাজত শিক্ষাৰ মূল্য কিমান? কিমান মূল্য এটি বিলাসী জীৱনৰ? কিমান মূল্য পিতা মাতাৰ সেই সম্পৰ্কৰ? কি দোষ আছিল মোৰ? ক'ত হেৰাল সেই মানৱতাবোৰ? যি সন্তানে মাতৃক নিৰ্যাতন দিব পাৰে, যি সন্তানে মাতৃক ঘৰৰ পৰা উলিয়াই দিব পাৰে, সেই সন্তানে কিয় এবাৰো নাভাবে? কিয় এবাৰো অনুভৱ নকৰে তেওঁ নিজেও এদিন বৃদ্ধ হ'ব, তেওঁকো এদিন সন্তানে গতিয়াই উলিয়াই দিব। হয়তো এদিন মোৰ দৰেই নৰকংকাল হৈ আৰ্তনাদ কৰিব। সেইদিনলৈ বহুত দেৰি হৈ যাব। শুন হেৰৌ বিলাসী জীৱনধাৰী বদ্ধ সমাজৰ শিক্ষিত সন্তান, তহঁত থকালৈকে প্ৰতিখন ঘৰেই বৃদ্ধাশ্ৰম হ'ব। তহঁত থকালৈকে প্ৰতিখন ঘৰেই বৃদ্ধাশ্ৰম হ'ব হেৰৌ শিক্ষিত সন্তান। মন্দিৰ সদৃশ ঘৰবোৰ মৰিশালি হ'ব। তাত এটা এটা জীৱন্ত নৰকংকালে ছটফটাই থাকিব। শুন হেৰৌ বিলাসী জীৱনধাৰী ভদ্ৰ সমাজৰ শিক্ষিত সন্তান। সেই মন্দিৰ সদৃশ ঘৰবোৰ মৰিশালি হ'ব। তাত এটা এটা জীৱন্ত নৰকংকালে ছটফটাই থাকিব। ধন্যবাদ।